কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিলে সেই ইন্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকে আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ এটা সৰু অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটালবিলাকতো আগুৱাই লৈ গৈ থাকিম এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব
আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম। পিছত আমি জিলা হস্পিটাল আন চৰকাৰী হস্পিটালতে কৰিম, যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে। যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব, ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব, বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব। 100% ৰেচন কাৰ্ড থাকিলে অৰুণোদয় নাপায়, কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেচন কাৰ্ড আছে, কিন্তু আমি অৰুণোদয় দিম 47 লাখ। তাৰমানে ৰেচন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব, যিহেতু অৰুণোদয় চাৰ্কুলাৰ মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয়। আগৰ পৰাই অৰুণোদয় নাপায়, কাৰণ অৰুণোদয়টো এটা পেঞ্চন, গতিকে ডাবল পেঞ্চন দিয়াৰটোতো কথা নহয়। আগতেও অৰুণোদয় চৰকাৰী কৰ্মচাৰীৰ ঘৰত পেঞ্চন থাকিলে অৰুণোদয় নাপায়, তেওঁলোকে পেঞ্চন পায় 20,000 টকা, আৰু এই 1200 টকাটো কিয় ল'ব? নিজেও নলয়। অৰুণোদয়টো পৰিয়ালক দিওঁ, কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ, আমি মহিলাগৰাকীক দিওঁ।